ক্লাছতো হ'ব 1 ঘণ্টা আমাৰ ক্লাছো 1 ঘণ্টা হ'ব তো মেথছ দুদিন হ'ব সায়েন্স দুদিন হ'ব ইংলিছ দুদিন হ'ব সোশ্যাল সায়েন্স হ'ব তো আমি ধুনীয়াকৈ মিলাই ল'ম বাৰু শিডিউলটো চিন্তা কৰিব নালাগে সো কি কৰিবা মেথছটো বুজিব লাগিব বুজিবৰ বাবে আমি যেনেকৈ ক্লাছত বুজাই দিছোঁ তেনেকৈ বুজি ল'লা তাৰপিছত ক্লাছত আমি কুৱেশ্যন এনসাৰ কৰাই দিওঁ প্ৰথম তুমি কি কৰিবা ক্লাছটো বুজি ল'লা ঠিক আছে বুজি ল'লা ধুনীয়াকৈ মেথছটো তাৰপিছত কুৱেশ্যন এনসাৰ মই কৰাই দিওঁ তাত ধৰা ঠিক আছে তো কুৱেশ্যন এনসাৰ কৰোৱা ক্লাছটো তুমি চাব নালাগে তুমি কি কৰিবা কুৱেশ্যন এনসাৰখিনি নিজে প্ৰেক্টিছ কৰিবা আগতে ঠিক আছে তো যিকেইটা কুৱেশ্যন এনসাৰ নাজানা সেইকেইটা গৈ পেলাই আমাৰ ক্লাছটোত গৈ চোৱা যে এইকেইটা মই জানা নাছিলোঁ শিকিলোঁ তো তেনেকৈ তুমি নিজে যিমান কৰিব চেষ্টা কৰিবা সিমান ভাল হ'ব মই কিন্তু হোমৱৰ্কো দিওঁ সেইটো কাৰণে নেক্সট আহিব সায়েন্স সায়েন্সৰ ক্ষেত্ৰত কি হ'ব সায়েন্সৰ ক্ষেত্ৰত কেনেকৈ পঢ়িবা ঠিক আছে সন্ধিয়া কিতাপখন উলিয়াবা তাৰপিছত আমাৰ ক্লাছকেইটা ধৰা আছে যিসকলে লাইভ ক্লাছত জইন হোৱা তোমালোকেতো লাইভত পাবা বা ৰেকৰ্ড মই কৈছোঁ ৰেকৰ্ডেড চাবা ৰেকৰ্ডেড স্পীডত চাব পাৰিবা পিছত লাইভটো শেষ হৈ যোৱাৰ পিছত তেতিয়া তোমাৰ টাইম ৱেষ্ট নহয় সো কি হ'ব লাইভো চালা বা ৰেকৰ্ডেড চালা ফাৰ্ষ্ট বস্তুখিনি বুজিলা মই পঢ়াই যাওঁ ঠিক আছে পঢ়াই মই নিজৰ নোটছ বনাই দিওঁ কমপ্লিট নিজৰ মানে মেইন বুকৰ পৰাই তো সায়েন্সৰ কাৰণে কি কৰিবা মেইন বুকখন চুব কোনো দৰকাৰ নাই মোৰ যদি ক্লাছ কৰিছা মেইন বুক চোৱাৰ 1%টো দৰকাৰ নাই সেইটো মই গেৰেণ্টি দিছোঁ কাৰণ মই মেইন বুকখনেই দি দিওঁ পুৰা ধুনীয়াকৈ বুজাই ধুনীয়াকৈ ষ্ট্ৰাকচাৰ ৱেট নোটছ বনাই তো মেইন বুকখন ছাইডত থৈ দিওঁ যোৱাবাৰ ল'ৰা ছোৱালীক সুধিবা 100 এটেম্প কৰি আহিছে মোৰ ক্লাছটো চাই সো তুমি কি কৰিবা সায়েন্স মোৰ ক্লাছটো কৰিলে মেইন বুক ছাইডত থবা তুমি মই যিটো পঢ়াইছোঁ বুজা তাৰপিছত মই ক্লাছৰ পিডিএফটো আমাৰ নোটছত এটাচ কৰি দিওঁ তো তুমি কি কৰিবা নেক্সট সেই চেপ্টাৰটোৰ যিখিনি নোটছ মই এটাচ কৰি দিছোঁ এখন বহি বনোৱা সেই বহিখনত লিখি দিয়া হৈ গ'ল তো তেতিয়া তোমাৰ লিখা হৈ গ'ল তাৰপিছত নেক্সট কি হ'ব কুৱেশ্যন এনসাৰ প্ৰেক্টিছ তো কুৱেশ্যন এনসাৰ কেনেকৈ লিখিবা প্ৰথম কিতাপখনৰ পৰা কুৱেশ্যন এনসাৰকেইটা চোৱা ঠিক আছে যিকেইটা মানে ধৰা অংক টাইপ কুৱেশ্যন অংক কৰিব লাগে বা 1 নম্বৰীয়া প্ৰশ্ন সেইখিনি নিজে লিখা কিন্তু 2 নম্বৰীয়া প্ৰশ্নখিনি মই যেনেকৈ লিখাই দিছোঁ তেনেকৈ লিখিবা তোমাৰ 1 নম্বৰো কাটিব নোৱাৰে তো তেনেকৈ তুমি সায়েন্সটো প্ৰেক্টিছ কৰা বহি বনোৱা এখন নোটছৰ এখন কৰাৰ ঠিক আছে মানে তুমি কেনেকৈ অংকবিলাক কৰিছা নেক্সট এডভান্স মেথছ বা হিন্দী এইটো আমাৰ আনফৰ্চুনেটলি ইয়াৰ আমাৰ ওচৰত অপশ্যন